মণ্ডলৰ সভাপতিয়ে আমাৰ জিলা সভাপতিক এখনি খোলা মৰামত সম্পদয়কে এটি জাপিৰে জিলা সভাপতি সম্বৰ্ধনা জনাব মহিলা মৰ্চাৰ পৰা আজি যেটো আমাক দায়িত্ব দিছে ভাৰপ্ৰাপ্ত হিচাপে তো দায়িত্বত মই আনন্দিত হৈছোঁ আৰু মই আনন্দিত এই কাৰণে হৈছোঁ যে ইমান এটা গুৰু দায়িত্ব আজি মোক দিছে আৰু মোক এটা বিশ্বাস কৰি আজি দলে আমাক ইমান দিন এটা দায়িত্ব মোক এটা দিয়া হৈছে এই কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ জিলা সভাপতিক যিজনে আমাক দায়িত্ব দিছে আৰু মোৰ যিখিনি আছে আজি মাতিছিলোঁ আমাৰ বুথ পৰ্যায়ৰ মানুহখিনি আমাৰ মৰ্চাৰ মানুহ আৰু আমাৰ মণ্ডল পৰ্যায়ৰ মানুহখিনি আজি সকলোৱে আহি আজি মোক যিখিনি মানে দিছে এই সঁহাৰি আগবঢ়াইছে এই কাৰণে মই তেওঁলোকক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ টোটাল আহিছে আমাৰ 64 কেনেদৰে সজাগতা সৃষ্টি কৰিম মানে এতিয়া বহুত হৈ গৈছে ডাঙৰ এটা এৰিয়া হৈ গৈছে আমাৰ আর কামটো কৰিবই লাগিব ঘৰত বহি থাকিলেতো নহ'ব তো যিমান বাঢ়িব আমাৰো স্পৃহা তেনেকৈ বাঢ়িব আৰু আমাৰ লগত যুৱ মৰ্চা আছে আৰু আমাৰ লগত যিটো আমাৰ এই বুথ প্ৰেচিডেণ্টসকল আছে গোটেই আমি প্ৰত্যেক সপ্তাহে আমি ইহঁতৰ লগত আমি বহিম এটা ছাইডত এদিনকৈ আমি মই বহিম কাৰ কি সুবিধা অসুবিধা আছে কেনেকৈ আমি দলক আগুৱাই নিব পাৰিম তাৰ কাৰণে মই যথেষ্ট আমি চেষ্টা কৰিম আৰু 100% মই মোৰ দায়িত্ব মই ইয়াতে দিম আজি কাৰ্যসূচীটো আমাৰ সাংগঠনিক কাৰ্যসূচী ইয়াৰ লগতে আমাৰ সম্বৰ্ধনা পৰ্ব আছিল যেহেতু আমাৰ যিজন ইয়াৰ মণ্ডল সভাপতি তেওঁ নতুনকৈ নিযুক্তি পাইছে ভাৰপ্ৰাপ্ত হিচাপে আছে গতিকে তেওঁক আমি সম্বৰ্ধনা দিছোঁ লগতে গোটেই আমাৰ যিটো মণ্ডল আছে ইয়াৰ কাৰ্যকৰ্তাৰ লগত পৰিচয় পৰ্বটো হৈ গৈছে একেলগে প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাজ্যিক নেতৃত্বক মোক এই দায়িত্ব দিয়াৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ দায়িত্ব সন্মুখত নিৰ্বাচন আছে আমি পৰ্যায়ক্ৰমে মণ্ডল হিচাপে সমূহ বুথক লৈ কাৰ্যসূচী আৰম্ভ কৰিছোঁ ইয়াৰ পিছত আমি বুথ পৰ্যায়লৈকে যাম প্ৰত্যেক বুথে আমি ভোটাৰ চেতনা অভিযান কৰিম ৰাইজৰ লগত তাৰপিছত বুথক লৈ আমি ৰাইজৰ মাজত যাম মুঠতে আমাৰ এইবাৰ লোকসভা নিৰ্বাচনত এইটো সমষ্টিৰ পৰা আমি 1 লাখ ভোট দিয়াৰ পূৰা পৰিকল্পনা সাজু কৰিছোঁ